এয়া হৈ গ'ল আজিৰ দুপৰীয়াৰ খানা। দেখিছে ভাবিছোঁ অলপ বেছি কিবা কিবি আছে। আজিৰ এই খাদ্যখিনি একচুৱেলি আমি দুপৰীয়াৰ কাৰণে আলহী নিমন্ত্ৰণ জনোৱা হৈছিলে, সেইকাৰণে এইখিনি ৰন্ধা হৈছিলে। চ' কি আছে দেখাওঁ আহক। এয়া মাটন ৰন্ধা হৈছিলে, এইফালে অকণমান লেচেৰা ভাজি, অসমীয়া আলুৰ এয়া ভাজি বনাইছিলোঁ, দহি কচুৰ লগত ব্ৰইলাৰ চিকেন ৰান্ধিছিলোঁ, আৰু এয়া অকণমান পনীৰৰ গ্ৰেভি কৰিছিলোঁ। এয়া হৈ গ'ল বাদাম আৰু নৰসিংহৰ চাটনি কৰিছিলোঁ। এইটো মিক্স দালো আছিলে, কিন্তু মই দালিটো খাব ইচ্ছা কৰা নাই, যিটো মাটন আছে মাটনৰ কাৰীৰ সৈতে খাই ভাল লাগে। মাটন এনেও মোৰ বহুত ফেভৰেট হয়, কিন্তু প্ৰায় খোৱা নহয় আৰু বহুত দিনৰ মূৰত এদিন খাওঁ, যিহেতু খোৱাটো স্বাস্থ্যৰ কাৰণেও ইমান ভাল নহয়। এয়া হৈ গ'ল মাটন। মই একো নকওঁ আৰু, মই ৰন্ধা মাটন খোৱাসকলে অৱশ্যে কয় মই ভাল মাটন ৰান্ধো বুলি। মই কৰিলেতো নিজৰ প্ৰশংসা কৰাৰ নিচিনা বুজাব। বাকী ভাজিবিলাকো ইমান ট্ৰাই কৰি নাচাওঁ, মই পনীৰটো অকণ ট্ৰাই কৰি চাওঁ। এয়া মজা। পনীৰটোত মই মান ধনিয়া পাত ব্যৱহাৰ কৰিছিলোঁ, আৰু গ্ৰেভিটো নৰ্মেল কাজু আৰু বিলাহীৰ পেষ্ট কৰি পেলাই কৰা, তাতে অলপ মান ধনিয়া পাত দিছিলোঁ, বেলেগ এটা ফ্লেভাৰ আনিছে কিন্তু। আৰু এজ ইউজুৱেল মোৰ বাদামৰ চাটনি মই আগতেও দেখাইছোঁ, এইটো মোৰ বাদামৰ চাটনিটো মজা। আৰু দহি কচু চিকেনটো মই আগতেও শ্বেয়াৰ কৰিছোঁ। এয়া চ' এয়াই আছিলে আজিৰ আমাৰ দুপৰীয়াৰ খানা।